ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণী গণিতৰ অনুশীলনী 13A ৰ 1 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। এই প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে আমি আয়ত আৰু বৰ্গৰ কালি আৰু পৰিসীমাৰ সূত্ৰসমূহ জানিব লাগিব। সেইখিনি জানিলে আমি খুব সহজতে অনুশীলনী 13A ৰ প্ৰশ্নবিলাকৰ সমাধান কৰিব পাৰিম। তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা যে যি চতুৰ্ভুজৰ মুখামুখি বাহুবোৰ সমান তাক আয়ত বোলে। এটো এটা আয়ত, এই আয়তটোৰ এইটো বাহু আৰু এইটো বাহু সমান, আকৌ এইটো বাহু আৰু এইটো বাহু সমান। এই যিটো বাহু এইটো কোৱা হয় দিশ আৰু এইটো কোৱা হয় প্ৰস্থ বুলি। যেতিয়া আয়ত এটাৰ আমি কালি উলিয়াম, অৰ্থাৎ কালি মানে হৈছে ইয়াৰ ভিতৰৰ যিখিনি অংশ, সেই অংশখিনিক কালি বুলি কোৱা হয়। আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ দিশটো আৰু প্ৰস্থটো যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া আমি এই আয়তটোৰ কালি পাম। আকৌ আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ। পৰিসীমা মানে হৈছে ইয়াৰ চাৰিওটা বাহুৰ দিশ, আৰু আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া আহো বৰ্গলৈ। বৰ্গ মানে হৈছে যি চতুৰ্ভুজৰ চাৰিওটা বাহুৰ মাপ সমান তাক বৰ্গ বোলে। আৰু বৰ্গৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ দিশ অথবা দিশ স্কুৱেৰ। আকৌ বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে 4 পূৰণ প্ৰতিটো বাহুৰ দিশ। এতিয়া আমি অনুশীলনী 13A ৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটোত কৈছে এটা আয়তৰ কালি নিৰ্ণয় কৰা যদি আয়তটোৰ 1 নম্বৰ দিশ 12 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ। 1 নম্বৰ প্ৰশ্নটোত আমাক আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে আৰু আমি এই আয়তসমূহৰ কালি উলিয়াব লাগে। আমি এনেকে লিখিম দিয়া আছে দিশ 12 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ। 1 নম্বৰটা আমি এনেকে লিখিছো দিয়া আছে দিশ 12 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ। এতেকে আয়তটোৰ কালি আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ। দিশ দিয়া আছে আমাৰ 12 মিটাৰ, গতিকে আমি দিশৰ ঠাইত লিখিম 12 পূৰণ, আৰু প্ৰস্থ আছে 10 মিটাৰ, গতিকে আমি প্ৰস্থৰ ঠাইত লিখিম 10। এতিয়া 12 লগত 10 পূৰণ কৰিলে কিমান হ'ব? এতিয়া 12 আৰু 10 পূৰণ কৰি আমি পালো 120 বৰ্গ মিটাৰ। তোমালোকে এই 120 বৰ্গ মিটাৰটোক মিটাৰ স্কুৱেৰ বুলিও লিখিব পাৰা। 2 নম্বৰটোত দিছে দিশ 13 সেন্টিমিটাৰ আৰু প্ৰস্থ 8.5 সেন্টিমিটাৰ। 2 নম্বৰটো আমি এনেকে লিখিম দিয়া আছে দিশ 13 সেন্টিমিটাৰ আৰু প্ৰস্থ 8.5 সেন্টিমিটাৰ। এতেকে আয়তৰ কালি আয়তৰ কালিৰ সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ। ইয়াত দিশ আছে 13 সেন্টিমিটাৰ আৰু প্ৰস্থ আছে 8.5 সেন্টিমিটাৰ। এতিয়া 13 আৰু 8.5 পূৰণ কৰিলে কিমান হ'ব? 13 আৰু 8.5 পূৰণ কৰি আমি পালো 1105, গতিকে আয়তৰ কালি হ'ব 1105
সেন্টিমিটার স্কয়ার। এতিয়া 3 নম্বৰ প্ৰশ্নটোত আমাক দিছে দিশ 4.5 মিটাৰ আৰু প্ৰস্থ 75 সেন্টিমিটাৰ। ইয়াত দিশটো মিটাৰত আছে আৰু প্ৰস্থটো সেন্টিমিটাৰত আছে। ইয়াত যেহেতু একক দুটা বেলেগ বেলেগ গতিকে আমি একক দুটা একে কৰি ল'ব লাগিব। তোমালোকে এই মিটাৰটোক সেন্টিমিটাৰলৈ লৈ যাব পাৰা অথবা সেন্টিমিটাৰক মিটাৰলৈ লৈ আহিব পাৰা। আমি এই 75 সেন্টিমিটাৰক মিটাৰলৈ লৈ যাম। দিয়া আছে দিশ 4.5 মিটাৰ আৰু প্ৰস্থ 75 সেন্টিমিটাৰ। এই 75 সেন্টিমিটাৰক যদি আমি মিটাৰলৈ নিওঁ তেতিয়াহ'লে আমি 100ৰে হৰণ কৰিব লাগিব। আমি 75ক আমি 100ৰে হৰণ কৰিম। 75ক যেতিয়া আমি 100ৰে হৰণ কৰিম তেতিয়াহ'লে এইটো মিটাৰলৈ গুচি যাব। এতিয়া 100ৰে যদি আমি 75ক হৰণ কৰোঁ তেতিয়াহ'লে যেহেতু একৰ পিছত দুটা শূন্য আছে গতিকে দুই ঘৰ আগুৱাই আহিব অৰ্থাৎ 0.75 মিটাৰ হ'ব। আৰু দশমিকৰ আগত আমি এটা শূন্য দিব পাৰোঁ। এতিয়া আমাৰ দিশটো 4.5 মিটাৰ হ'ল আৰু প্ৰস্থটো 0.75 মিটাৰ হ'ল। এতিয়া লিখিম এতেকে আয়তৰ কালি আয়তৰ কালিৰ সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ দিশ আছে 4.5 আৰু প্ৰস্থ আছে 0.75। এতিয়া 4.5 আৰু 0.75 পূৰণ কৰিলে হ'ব এতিয়া 4.5 আৰু 0.75 পূৰণ কৰি আমি পালো 3.375। এতিয়া আয়তৰ কালি হ'ব 3.375 মিটাৰ স্কয়াৰ।